নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা আজিৰ সংবাদ প্ৰবাহত আছে শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত 1 লাখতকৈ অধিক ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ সমগ্ৰ দেশৰ লগতে অসমতো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন আৰু পথৰুঘাটত কৃষক শ্বহীদ দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসম ভাৰতীয় পৰম্পৰাৰ হৃদপিণ্ড হয় প্ৰিয় দৰ্শক এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিগত সপ্তাহত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মন্তব্য প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই অনুষ্ঠানৰ এটি ৰেঙনি বিগত 23 জানুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত জেৰেঙা পথাৰত অসমৰ 1 লাখতকৈও অধিক ভূমিহীন লোকক মাটিৰ পট্টা প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত লোকে লোকাৰণ্য হৈ পৰে জেৰেঙা পথাৰ তেখেতৰ পাছতে শ্ৰী পুৱাল দেউৰী গুগামুখ তেখেতৰ পাছতে শ্ৰী নীলমণি পায়ে জোৰদাৰ গুঞ্জ के साथ भारत के माननीय प्रधानमंत्री অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি অসমত সফলভাৱে ৰূপায়ণৰ কথা উল্লেখ কৰে 10 গৰাকী লোকক মাটিৰ পট্টা প্ৰদান কৰি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ও মোৰ ধৰিত্ৰী আই শীৰ্ষক গীতৰ উদ্ধৃতি দি মাটি বিনে যে কৃষকসকল অসহায় সেই কথাও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে তেওঁ লগতে কয় যে অসম হ'ল ভাৰতীয় পৰম্পৰাৰ হৃদপিণ্ড দেশৰ গুৰুত্বপূৰ্ণ ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত শিৱসাগৰক অন্তৰ্ভুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সতী জয়মতীৰ ত্যাগৰ কথা স্মৰণ কৰি লগতে কয় যে অসমবাসীৰ আত্মবিশ্বাসৰ যোগেদিহে আত্মনিৰ্ভৰ অসম আৰু আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব असम के मूल निवासियों के स्वाभिमान और सुरक्षा से जुड़े इतने बड़े आयोजन में मैं आपकी खुशियों में शामिल होने आया हूं आज असम की हमारी सरकार ने आपके जीवन की बहुत बड़ी चिंता दूर करने का काम किया है 1 लाख से ज्यादा मूल निवासी परिवारों को भूमि के स्वामित्व का अधिकार मिलने से आपके जीवन की एक बहुत बड़ी चिंता अब दूर हो गई है भाइयों और बहनों आज के दिन स्वाभिमान स्वाधीनता और सुरक्षा के तीनों प्रतीकों का भी एक प्रकार से समागम हो रहा है पहला आज असम की मिट्टी से प्यार करने वाले मूल निवासियों के अपनी जमीन से जुड़ाव को कानूनी संरक्षण दिया गया दूसरा ये काम ऐतिहासिक शिवसागर में जैरेंगा पठार की धरती पर हो रहा है ये भूमि असम के भविष्य के लिए सर्वोच्च त्याग करने वाली महासती जयमती की बलिदान भूमि है অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ভাষণ দিয়ে অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক অসমীয়া শিপিনীয়ে সপোন ৰচা
গামোচাখনক বিশ্ব মঞ্চত তেখেতে মৰ্যাদা প্ৰদান কৰিলে আৰু অসমীয়া জাতিৰ হিয়াৰ আমঠু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক তেখেতে মৰণোত্তৰভাৱে সৰ্বোচ্চ অসামৰিক সন্মান যাচি অসমীয়া জাতিৰ ভাষা কৃষ্টি সংস্কৃতিক সন্মান প্ৰদান কৰিলে। মন্ত্ৰী ডক্টৰ শৰ্মাই জেৰেঙা পথাৰৰ 100 বিঘা ভূমিত সতী জয়মতীৰ স্মাৰক নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। সভাত কৃষিমন্ত্ৰী অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আৰু শিৱসাগৰৰ ৰাইজক আমি ক'ব খুজিছো যে এই জেৰেঙা পথাৰত আমি সতী জয়মতীৰ 100 বিঘা মাটিৰে এটা সম্পূৰ্ণ স্মাৰক নিৰ্মাণৰ প্ৰতিশ্ৰুতি এই পবিত্ৰ সভাতে আজি আমি মোদী ডাঙৰীয়াৰ সন্মুখতে অসমবাসী ৰাইজক দিছো। প্ৰিয় দৰ্শক, 27 জানুৱাৰী 2020 এটা ঐতিহাসিক দিন। এই ঐতিহাসিক দিনটোতে BTR চুক্তি স্বাক্ষৰিত হৈছিল আৰু BTR চুক্তি স্বাক্ষৰিত হোৱাৰ এবছৰ সম্পূৰ্ণ হ'ল আৰু এই BTR চুক্তিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰে নৱনিৰ্বাচিত বড়োলেণ্ড আঞ্চলিক পৰিষদে আৰু বিগত সপ্তাহৰ 24 জানুৱাৰী তাৰিখে বৰ্ষপূৰ্তি অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এক অৱলোকন। বিগত সপ্তাহৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ হ'ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমন। বিগত 24 জানুৱাৰী তাৰিখে BTR চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ভাষণ প্ৰসংগত তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চেষ্টাৰ ফলতে বড়োলেণ্ড অঞ্চলত শান্তি আৰু উন্নয়নৰ এটি নতুন যুগৰ সূচনা হৈছে। তেওঁ লগতে কয় যে এতিয়া এই অঞ্চল সমগ্ৰ ৰাজ্যৰ ভিতৰতে সৰ্বাধিক উন্নত অঞ্চল হিচাপে পৰিগণিত হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ পূবৰ বাবে লোৱা সংকল্পৰ কথাও দোহাৰে। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়েও ভাষণ ৰাখে। উল্লেখযোগ্য যে যোৱা বছৰৰ 27 জানুৱাৰীত BTR চুক্তি স্বাক্ষৰ হৈছিল। मित्रों, एक ऐतिहासिक बोडो समझौता 27 जनवरी 2020 के दिन देश के प्रधानमंत्री मोदी जी के नेतृत्व में हुआ। मुझे उसमें उपस्थित रहने का सौभाग्य मिला था और उस वक्त जो बातें हुई थी लिखित में और मौखिक में, आज आप सबके सामने इसका कमिटमेंट दोहराने आया हूं कि भारत सरकार वो सारे वादों को पूरा कर कर आपके विश्वास को पूरा करेगी। তাৰ পিছতে গৃহমন্ত্ৰী অমিত শ্বাহে নলবাৰীত অনুষ্ঠিত বিজেপিৰ বিজয় সংকল্প সমাৱেশৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰে। গৃহমন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। मैं जब यहां आया हूं तब महापुरुष श्रीमंत शंकरदेव और श्रीमंत माधवदेव को भी श्रद्धांजलि देना चाहता हूं, जिन्होंने कहा धन्य धन्य कैकाल, धन्य नार तनुभाल, धन्य धन्य भारतवर्ष। मित्रों, ये दोनों महापुरुषों ने असम के अंदर भक्ति आंदोलन को बढ़ावा दिया। आज मैं सर्वानंद सोनोवाल और हेमंत बिस्वा शर्मा की विशेष बधाई देना चाहता हूं कि इन्होंने ये महापुरुष शंकरदेव की जन्मभूमि पर लगभग 155 करोड़ के खर्च से उनके स्मारक को जीवित करने का काम किया है। প্ৰিয় দৰ্শক, সমগ্ৰ দেশৰ লগতে অসমতো বিগত 26 জানুৱাৰী তাৰিখে আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় 72 সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ 13 গৰাকী আৰক্ষী বিষয়াক ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক, 9 গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম সন্মান আৰু অসমৰ চিত্ৰশিল্পী অৰ্থাৎ শিশু চিত্ৰশিল্পী তনুজ সমাদ্দাৰক প্ৰধানমন্ত্ৰী বাল ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হয়। এটি অৱলোকন। সমগ্ৰ দেশৰ লগতে অসমতো 72 সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে পালন কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।
পতাকা উত্তোলনৰ পিছতে বায়ু সেনা বাহিনীৰ এখন বিশেষ হেলিকপ্টাৰে আকাশমাৰ্গৰ পৰা পুষ্পবৃষ্টি কৰা দৃশ্যই সকলোকে মোহিত কৰে। ৰাজ্যপালগৰাকীয়ে আৰক্ষী, অৰ্ধসামৰিক বাহিনী, বীৰাংগনা, NCCকে ধৰি আন আন বাহিনীয়ে প্ৰদৰ্শন কৰা কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। भाषण प्रसंगत तेखेते कय, मेरे प्यारे असमवासियों, बराक और ब्रह्मपुत्र घाटी तथा पर्वतीय और मैदानों में रहने वाले लोगों की जाति माटी बेटी संरक्षण के लिए प्रतिबद्ध प्रयासों के साथ मेरी सरकार की समावेशी नीति ने असमिया समाज को सशक्त रूप से निर्माण के लिए बढ़ावा दिया है। इसके परिणाम स्वरूप मेरी सरकार द्वारा पिछले 4.5 वर्षों के दौरान 3.28 लाख से अधिक खिलंजिया भूमिहीन परिवारों को भूमि पट्टा प्रदान किया है। इसके अलावा मेरी सरकार ने धार्मिक स्थलों में मुख्य रूप से त्योहारों या धार्मिक उत्सवों के दौरान आवश्यक सुविधाओं में सुधार करने के लिए 1292 धार्मिक स्थलों की पहचान की है, जहां साल भर बड़ी संख्या में श्रद्धालु आते हैं। इन धार्मिक संस्थाओं की समग्र बुनियादी व्यवस्था को मजबूत और बेहतर बनाने के लिए प्रत्येक संस्था को 10 लाख रुपए प्रदान किए गए हैं। इसके अलावा मेरी सरकार ने समग्र राज्य में महापुरुष श्रीमंत शंकर देव द्वारा परिकल्पित नाम घर में समुदाय की आध्यात्मिक भावना को बनाए रखने के लिए 8,000 नाम घरों के बुनियादी ढांचे में सुधार लाने के उद्देश्य से प्रत्येक नाम घर को 2.5 लाख रुपए प्रदान किए गए हैं। मेरे प्यारे असमवासियों, मैं इस अवसर पर सभी मीडिया कर्मियों को धन्यवाद देता हूं। असम को भ्रष्टाचार, प्रदूषण और उग्रवाद से मुक्त बनाने के लिए राज्य सरकार के प्रयासों के बारे में जागरूकता पैदा करने में प्रिंट और विजुअल मीडिया दोनों ने महत्वपूर्ण भूमिका निभाई है। গণৰাজ্য দিৱসৰ এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জ্যেষ্ঠ সাংবাদিক অতীন দাসক গণৰাজ্য দিৱস সাংবাদিক বঁটা 2021 প্ৰদান কৰে। গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দেশপ্ৰেমমূলক গীত নৃত্যকে ধৰি বৰ্ণাঢ্য অনুষ্ঠানৰো আয়োজন কৰা হয়। দেশৰ 72 সংখ্যক গণৰাজ্য দিৱসত মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত ত্যাগ আৰু দেশপ্ৰেমৰ চানেকিৰে দীপ্তিমান অমৰ শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ বৃহত্তৰ স্বাৰ্থত আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ ত্যাগক সুঁৱৰি কয়, এক ভাৰত শ্ৰেষ্ঠ ভাৰত গঢ়িবলৈ আমি সকলোৱে নিজকে সমৰ্পণ কৰিব লাগিব। আমি বিশ্বৰ বুকুত এখন শক্তিশালী ভাৰত নিৰ্মাণ কৰি নিজৰ পৰিচয় দাঙি ধৰিব লাগিব। বৃহত্তৰ স্বাৰ্থত যিসকল মহান বীৰ বীৰংগনাই আত্মবলিদান দিলে, সেইসকল মহান বীৰ শ্বহীদলৈ মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ। আৰু যিসকল মহান ব্যক্তিয়ে আমাৰ সংবিধান ৰচনা কৰিলে, সেই সকলকো মই কৃতজ্ঞতাৰে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে এখন বিশ্বৰ বুকুত শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগিব, সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, আৰু বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে সকলো দিশতে আমাৰ পৰিচয় আমি দাঙি ধৰিব লাগিব।
গুৱাহাটী উচ্চ ন্যায়ালয়তো ৭২ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়াই। পতাকা উত্তোলন কৰি ন্যায়াধীশগৰাকী আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কুচকাৱাজৰ অভিবাদনো গ্ৰহণ কৰে। সম্পূৰ্ণ কোভিড প্ৰটকল মানি এই অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত ৭২ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে অসম চৰকাৰৰ বিত্ত, লোকনিৰ্মাণ, স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই। পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া বীৰ শ্বহীদসকলৰ চৰম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। তাৰ পাছত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু নগাঁৱৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা মাৰ্চ পাষ্টৰ অভিবাদনো গ্ৰহণ কৰে। ৰাজ্যৰ আন আন প্ৰান্ততো ৭২ সংখ্যক গণৰাজ্য দিৱস উলহ মালহেৰে পালন কৰা হয়। অসমৰ বাবে সুখবৰ। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰপ্ৰাপ্ত শিশুসকলৰ ভিতৰত অসমৰ শিশু চিত্ৰশিল্পী তনুজ চমাদ্দাৰে এই বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰঙিয়াৰ ACRS পাব্লিক স্কুলৰ ১০ম শ্ৰেণীৰ ছাত্ৰ তনুজে ইয়াৰ পূৰ্বে একাধিক আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। যোৱা ২৫ জানুৱাৰী তাৰিখে কামৰূপ জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভিডিঅ' কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিশু শিল্পীগৰাকীৰ সৈতে মত বিনিময় কৰে। প্ৰথমতে এই সন্মানীয় পুৰস্কাৰটি মোক প্ৰদান কৰাৰ বাবে মই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মিনিষ্ট্ৰী অফ ৱুমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু কামৰূপ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। অতিকৈ আজি আনন্দিত মই আজি অসমলৈ এই সন্মানীয় পুৰস্কাৰটি বুটলি আনিবলৈ সক্ষম হোৱাৰ বাবে মই আজি নিজকে ধন্য মানিছোঁ আৰু লগতে মই মোৰ সকলো বন্ধু বান্ধৱ, মোৰ ৰিলেটিভছ, মোৰ পিতৃ মাতৃ, মই সকলোকে আজি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ। গণৰাজ্য দিৱসত সমগ্ৰ দেশৰ ৯৪৬ গৰাকী আৰক্ষী বিষয়ালৈ পদক আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত অসমৰ কোকৰাঝাৰ জিলাত কৰ্মৰত অসম আৰক্ষীৰ মহাপৰিদৰ্শক IPS বিষয়া ভায়লেট বৰুৱাক এইবাৰ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে এই পদক লাভ কৰা ভায়লেট বৰুৱা হৈছে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া। ইফালে অসমৰ আন ১৩ গৰাকী আৰক্ষী বিষয়ালৈও আৰক্ষী পদক আগবঢ়োৱা হৈছে। এইবাৰ অসমৰ বিভিন্ন ক্ষেত্ৰৰ ৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ পদ্ম সন্মান আগবঢ়োৱা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ঘোষণা কৰা অনুসৰি এইবাৰ দেশৰ ১১৯জন বিশিষ্ট ব্যক্তিক পদ্ম সন্মান প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়োৱাৰ লগতে আন ৮ গৰাকী ব্যক্তিক পদ্মশ্ৰীৰে সন্মানিত কৰা হয়। তাৰ ভিতৰত বিশিষ্ট সাহিত্যিক ইমৰান শ্বাহ, লখিমী বৰুৱা, গোপীৰাম বৰগায়ন বুঢ়াভকত, বিজয়া চক্ৰৱৰ্তী, মংগল সিং হাজোৱাৰী, দুলাল মানকি, বিৰুৱালা ৰাভা আৰু ৰোমান শৰ্মা। প্ৰিয় দৰ্শক, আমি নিশ্চয় পাহৰিব নোৱাৰো ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখটো। এই দিনটোতে ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ ১৪০জন কৃষকে প্ৰাণ আহুতি দিছিল। সেয়েহে আজিও পথৰু ঘাটে ৰিঙিয়াই এই শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত এই দিনটোতে এই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কৃষক শ্বহীদ দিৱস পালন কৰা হয়। দৰং জিলাৰ পথৰুঘাটৰ ঐতিহাসিক শ্বহীদ বাকৰিত যোৱা ২৭ আৰু ২৮ জানুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে কৃষক শ্বহীদ দিৱস পালন কৰা হয়। শ্বহীদ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি পথৰুঘাট কৃষক শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। উল্লেখযোগ্য যে ২৮ জানুৱাৰীৰ দিনটোতে ১৮৯৪ চনৰ ২৮ জানুৱাৰীত ব্ৰিটিছৰ শোষণ আৰু বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ দৰং জিলাৰ পথৰুঘাটত ১৪০জন কৃষক শ্বহীদ হৈছিল। এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, সাংসদ দিলীপ শইকীয়াকে ধৰি কেইবাগৰাকীও বিধায়ক আৰু বিশিষ্ট লোকে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে। কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবৰ নিমিত্তে এটি সংকল্প আমি লৈছোঁ যে আগন্তুক দিনত বীৰ কৃষক শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰিবৰ বাবে তেখেতসকলৰ নামত স্মৃতি ক্ষেত্ৰ ইয়াত নিৰ্মাণ কৰা হ'ব।
আৰু উঠি অহা প্ৰজন্ম মই ভাবোঁ ডেকা শক্তি উচ্চ শিক্ষিত যুৱক যুৱতীসকলে যদি কৃষি খণ্ডত আত্মনিয়োগ কৰে মোৰ দৃঢ় বিশ্বাস অসম ভাৰতবৰ্ষৰ বুকুত কম সময়ৰ ভিতৰত এখন শক্তিশালী ৰাজ্য হিচাপে স্বীকৃতি বুটলিবলৈ বেছি সময় নালাগিব গতিকে সেই লক্ষ্যৰে আমি আগন্তুক দিনত আগুৱাই যোৱাৰ আজি সংকল্প গ্ৰহণ কৰিবৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটীৰ আগশাৰীৰ ছবিগৃহ অনুৰাধাৰ 50 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে যোৱা 27 জানুৱাৰী তাৰিখে অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সিদিনাৰে পৰা ছবিগৃহটো দৰ্শকৰ বাবে পুনৰ মুকলি কৰাৰ কথা ঘোষণা কৰে উল্লেখযোগ্য যে চলিত বৰ্ষৰ 1 জানুৱাৰী তাৰিখে অনুৰাধা ছবিগৃহটোৱে 50 বছৰ সম্পূৰ্ণ কৰে যদিও কোভিড-19ৰ পৰিপ্ৰেক্ষিতত বিগত কেইবামাহো ধৰি ছবিৰ প্ৰদৰ্শন বন্ধ হৈ আছিল ধৰি কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চিনেমাৰ প্ৰদৰ্শন বন্ধ হৈ থকাৰ পাছত অনুৰাধা চিনেমাগৃহই গুৱাহাটী তথা ৰাজ্যৰ জনতাৰ মাজত সংযোগ স্থাপন কৰিবলৈ সক্ষম হ'ব বুলি মুখ্যমন্ত্ৰী আশা প্ৰকট কৰে চলচ্চিত্ৰ প্ৰদৰ্শনৰ পুনৰ আৰম্ভণিয়ে ছবিগৃহসমূহক নতুনকৈ প্ৰাণ দিব বুলিও তেওঁ লগতে কয় এতিয়া শিল্পীসকলো উৎসাহিত হ'ব আৰু ফিল্ম ইণ্ডাষ্ট্ৰিটোৰ কাৰণে ভাল সকলোৱে পদক্ষেপ লোৱা সাংবাদিক বন্ধুসকল আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকেও যিমান পাৰে ৰাইজৰ মাজলৈ লৈ যাব আজি দিনটো বতৰা সমগ্ৰ দেশৰ লগতে অসমতো 25 জানুৱাৰী তাৰিখে একাদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হয় এই উপলক্ষে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই অংশগ্ৰহণ কৰি কয় যে ভোটাধিকাৰ প্ৰদানে এখন গণতান্ত্ৰিক দেশৰ নাগৰিকৰ বহুমূলীয়া অধিকাৰ সাব্যস্ত কৰা হয় ৰাজ্যত যাতে নিৰ্বাচন নিকা আৰু শান্তিৰে অনুষ্ঠিত কৰিব পৰা যায় তাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে অনুষ্ঠানত বৰাক উপত্যকাৰ মাণ্ডলিক আয়ুক্ত মুকেশ সাহুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভোটদাতাসকলক গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায় অনুষ্ঠানত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি আন বিষয়াসকলেও অংশগ্ৰহণ কৰে গোটেই চৰকাৰী যন্ত্ৰণা যিখন আছে এইটো ইলেকশ্যন কমিশ্যনৰ কণ্ট্ৰলত যায় যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ হয় এইটো দিনৰ পিছত তো আমাৰ গোটেই যিখন আমাৰ চৰকাৰী বিষয়া আছে আমাৰ ৰাইজ আছে আমাৰ সংবাদকৰ্মী আছে তেখেতৰ ডাঙৰ ৰোল আছে আমাৰ পলিটিকেল পাৰ্টি আছে আমাৰ NGOs আছে তেখেতৰ ডাঙৰ ৰোল আছে আমাৰ ডেমক্ৰেসি ষ্ট্ৰেন্থেন কৰাৰ কাৰণে আৰু ইলেকশ্যন কমিশ্যন এইটো কাৰণে এটা লিডিং ৰোল প্লে কৰি আছে প্ৰিয় দৰ্শক এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম আপোনালোকে চাবলৈ নাপাহৰিব ডিডি অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে পুৱা 9:30 বজাত তেতিয়ালৈ বিদায় লৈছো নমস্কাৰ